Hi, hello, namaskar and welcome back to my YouTube channel. আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে তবলক ভিডিওটো আৰম্ভ কৰো। সো গাইস আপোনালোকে লাষ্ট ব্লগত চাইছিলে মোৰ লগত কি পপাৰ্ট হৈছিলে সো মানে বাইকৰ অৱস্থা বেয়া হৈছিলে সো আমি এতিয়া যাম ধুনীয়াকৈ বাইক বনাই মেলি আপোনালোকক দেখাম ধুনীয়াকৈ কি হৈছিলে কি নাই আপোনালোকক পুৰা আপডেট ফুলি আপডেট দিম আৰু নেক্সট সানডে আমি আৰু এই জায়গাত প্ল্যান কৰি আছো ব্লগৰ প্ল্যানটো কেনচেল না সো ব্লগ পাই থাকিব এইবিলাক সব ঠিক কৰা আৰু সিট কভাৰ এটা লগাবলৈ চাই সিট কভাৰটো বেয়া হৈছে পুৰা ধুনীয়াকৈ বনাই মেলি আনোগে আপোনালোকে চাই থাকক তো গাইছ সৰু ভাই বুলি বা লগৰ বুলি যি বুলি সাপোৰ্ট কৰক সাপোৰ্ট লাগে আৰু মই পুৰা ভিডিঅ' দি যাম চাই দিব মই হাৰ নামানো গাইছ আৰু এইচিতে চাওক কিমান ধুনীয়া ধুনীয়া ফুল ফুলি আছে গাইছ আৰু ফুলৰ ওপৰত পখিলা পুৰা ধুনীয়াকৈ আছে পুৰা জুম কৰি দেখাইছোঁ এইবিলাক চাওক ধুনীয়া ধুনীয়া পখিলা উৰি আছে পুৰা এফালে ফুল উৰি আছে আৰু এই সাইডে চেক কৰক জামাল আহি গ'ল পুৰা বাইক টানিবলৈ সো পাগলা ৰাইডাৰ আজি বাইকখন পুৰা হ'ব না ঠিক এইফালে জামাল আহি গ'ল তাৰ ট্ৰেটিনটি লৈ মোৰ বেটমেনক টানিবলৈ সো মোৰ ধুনীয়া ৰেডি হ'লো ৰেডি হৈ আপোনালোকক দেখাই আছোঁ তাত ফুল্লি আপডেট পাই থাকিব গাইছ আপোনালোকে আৰু 1K 2K জলদি কৰক গাইছ ডমিনাৰ 400 আহি আছে সো ফাইনালি গাইছ আমি ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এফালে চাওক লক মানে ইমান দিন আপোনালোকৰ পুৰা মটো ব্লগিং চাই আছিলে ন সো আজিও মটো ব্লগিঙে চাব বাট মানে আজি মটো ব্লগিংটো অলপ বেলেগ হ'ব অলপ ডিফাৰেণ্ট হ'ব গাইছ যিহেতু কি মোৰ বাইকখন মই ষ্টাৰ্ট কৰি নিয়া নাই মানে ষ্টাৰ্টে নহয় বাইক সেইদিনাখনৰ পৰা যে ষ্টাৰ্ট বন্ধ হ'ল ষ্টাৰ্টে নলয় সো জামালে বাইকখন পুৰা টানি আছে আৰু ৰছী লৈ টানি লৈ গৈ আছোঁ জামাল আৰু মই সো বলক চাই থাকক আপোনালোকে ভিডিঅ'টো আৰু এই সাইডে চেক কৰক গাইছ পুৰা হেলমেট মটো ব্লগিং ছেটআপ পুৰা ধুনীয়াকৈ লৈ গৈ আছোঁ বাট মানে মই ফোনটো ছেটআপত লগোৱা নাই ফোনটো মই হাতত লৈ পুৰা ব্লগিং কৰি আছোঁ আৰু পুৰা মানে ৰিক্স মানে এনেকুৱা ৰিক্স হৈ গাইছে যে নেকি হাতত লৈ ন ব্লগিং কৰিবলৈ অলপ ৰিক্স হৈ গাইছে যে নেকি বাইক এখনতে বাইক লৈ আছোঁ আৰু এইফালৰ পৰা ৰছীখন টানি আছে মানে নিজৰ কণ্ট্ৰলত বাইকখন নাই পুৰা বাইকখন টানি আছে জামালে চ' মই মানে জাষ্ট হেণ্ডেলিং কৰি আছোঁ মানে সেইটো অলপ ৰিক্স হৈ গাইছে তো বলক ব্লগটো চাই থাকক আগলৈ কি হয় আপোনালোকক পুৰা ধুনীয়াকৈ দেখাম আৰু চাই থাকক আৰু ফালে মানে কি মোৰ বাইকৰ কালি মানে বাইকখন এনেকৈ ফটককৈ কি হৈ গ'ল গৈ আছিলোঁ ফটককৈ অলপ মানে নিজে RPMটো হাই হৈ গ'ল RPM হাই হৈ যোৱাৰ পিছত মানে আৰু পুৰা মানে বাইকখন ষ্টাৰ্ট নহ'ল ফাইনেলি গাইছ আহি পাই গ'লোঁ দোকান আৰু এইফালে চাওক ন বাইকৰ অৱস্থা নাই গোটেই লেতেৰা হৈ মানে পুৰা বৰষুণত ভিজিলেতো সেইফালে কাম বনাই আছে চব বাইক বনাই আছে তো আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ কি হয় কি নাই আপডেট পাই চ' গাইছ মানে মই অলপ ওলাই আহিলোঁ বাইকখনৰ কিবা এটা পাৰ্চ বেয়া হৈছে চ' মটৰ পাৰ্চৰ দোকানলৈ আহিলোঁ চ' কিবা কিবি লৈ যাওঁ আৰু লৈ গৈ থাকোঁতে দেখিছোঁ গাইছ ইয়াতে খেল হৈ আছে চ' ব'লক আপোনালোকক খেলটো দেখাওঁ আৰু ময়ো চাওঁ কি খেলনো হৈ আছে আৰু এই চাইডে চেক কৰক গাইছ পুৰা মানে ৰছীৰ ওপৰত খোজকাঢ়ি আছে মানে কিবা চাইকেলৰ ৰিং এখন লৈ ন চ' ৰছীৰ ওপৰতে বিন্দাছ খোজকাঢ়ি আছে চাওক ন কেনেকুৱা বেলেঞ্চ হ'ব লাগিব পুৰা বেলেঞ্চ কৰি বাইছ আহি আছোঁ গাইছ মানে তামাম ৰিক্স চাওক ন গাইছ এই চাওক ৰিঙৰ ওপৰত কেনেকৈ আহি আছে পুৰা চকীত মানে কিবা এটা আল্টিমেট ফিল আহি আছে চাওক না মাথাত এইফালে কিবা বাতি আৰু এইফালে ভৰিত পুৰা ৰিঙৰ ওপৰত ৰছী দি খোজকাঢ়ি গৈ আছে গাইছ চাওক না মানুহ তামাম ভিৰ হৈ গৈ আছে আৰু এতিয়া পুৰা মানে এইফালে পুৰা মানুহ এতিয়া চাব কি কৰে গাইছ পুৰা তামাম বেলেঞ্চ হ'ব লাগিব গাইছ আপোনাৰ আমি উইলি মাৰিবলৈ নোৱাৰোঁ ইমান বেলেঞ্চত সেই যেনেকৈ মানে গাইছ ইয়াৰ ওপৰতে পুৰা বেলেঞ্চ বনাই আছে চাওক না আৰু এইফালে চাওক ন গাইছ কলেজ ষ্টুডেণ্টবিলাকে পুৰা মানে বিল্ডিঙৰ ওপৰৰ পৰা চাই আছে অ' ভাই চেক দিছক গাইছ কেনেকুৱা মানে তাৰ গোটেই মানুহজনী মানে গোটেই গাটো এক জেগাতে ৰখি আছে বাট কঁকালৰ পৰা ভৰিটোৱে হিলাই আছে চাওক না কিমান মানে টেলেণ্টেড আজিকালি মানুহৰ টেলেণ্ট কমি নাই এটা ভৰিত ৰখি আছে ভাই চ' ফাইনেলি গাইছ আমাৰ বেটমেন পুৰা ৰেডি হৈ গ'ল আৰু এইফালে মানে আমি আহিছিলোঁ দিনতে বাট তেতিয়া পুৰা মানে বনাই মেলি বাইক বেটমেনক পুৰা ৰেডি কৰি দিয়া হৈছে পুৰা
আৰু এতিয়া জামালে মানে ডিপুত গৈছে তেল তাৰ বাইকৰ ফিউল আপ কৰাবলৈ। চ' মই ইয়াতে ৰখি আছোঁ তাৰ কাৰণে। ত' এতিয়া মানে টেষ্ট ড্ৰাইভ কৰিম আৰু ডাইৰেক্ট ঘৰলৈ যামগৈ, আপোনালোকক মানে দেখাম আৰু বাইকৰ ফিলটো চাম কি হয় কি। গাইছ আপোনালোকে ৰাতিৰ ভিউটো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। মানে আজিলৈকে মই ৰাতিৰ এনেকুৱা ব্লগ বনোৱা নাই মানে। চ' ৰাতিৰ ভিউটো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। এতিয়া মোৰ বেটমেনক ৰাইড কৰি ইমান ধুনীয়া লাগি আছে ন, কম কি একদম মানে আপোনালোকক কৈছোঁ ন, পুৰা চেক্সি মানে পুৰা ফুল্লি একদম জিলাৰ পৰা ওলাই আহোঁতে যেনেকুৱা লাগে চব ছেম যেনেকুৱা লাগি আছে গাইছ একদম মানে। আৰু এজন বাইক লাভাৰে ন এইটোৱে বিচাৰে যে বাইকখন চলাই মানে ফিল আহক। চ' মোৰ সেই ফিলটো মানে গাইছ এতিয়া পাই আছোঁ মই, মানে এই কেইদিনমান আগত পোৱা নাছিলোঁ এই ফিলটো। এজন বাইকাৰে বিচাৰে যে তাৰ বাইকখন যেতিয়া নেকি লং জাৰ্ণি লৈ যায় ন, তেতিয়া যাতে কেতিয়াও যাতে তাক ধোকা নিদিয়ে বা মিছ নহয় তাৰ হেৰিটো। বাট মোৰ বাইক কেইদিনাখন অলপ মেইনটেনেঞ্চৰ প্ৰব্লেমত সেইটো হ'ব পাৰিছে। বাট এতিয়া মোৰ বাইক ন একদম বেটমেনক পূৰা ৰাইড কৰি কিবা এটাই ভাল লাগে। চ' আপোনাৰ ব্লগটো চাই থাকক, লং ৰাইড আহি আছে আৰু বহুত বেছি ছাপোৰ্ট কৰক গাইছ। আপোনালোক গাইছ মানে পূৰা আপোনালোকৰ ছাপোৰ্টৰ জৰুৰত। চ' প্লিজ মোক ছাপোৰ্ট কৰক যাতে আৰু আগবাঢ়ি যাব পাৰোঁ আৰু অল আছাম ৰাইড কৰিব।